ছাত্ৰীসকল তোমালোকৰ অহা কাইলৈ যেটো মেথছ আৰু সায়েন্স অলিম্পিয়াড এক্সাম এই এক্সামটো আছে সো বহুতে কমেন্ট কৰিছিল যে স্যাৰ মেথছৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন দিব সো মই সায়েন্সৰ ইতিমধ্যে দিছো আৰু দুই এটা দি দিম বাৰু তোমালোকক মেথছ আৰু সায়েন্স মিলে আৰু সেই কাৰণে মেথছটো মই আলোচনা কৰিছো ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে কওঁ এইগিটা আমি কমন হিচাপেহে লোৱা গৈছে এইগিটাই যে পৰীক্ষাত আহিব তেনেকুৱা নহয় কাৰণ মই ভিউজৰ ওপৰত আশা কৰি ভিডিঅ' প্ৰস্তুত নকৰো ষ্টুডেন্টৰ উপকৃত হ'ব পৰাকে গতে কোনোবা ছাত্ৰতে ভাবিব পাৰে এইগিটা চালে হ'ব নেকি তেনেকুৱা নহয় কাৰণ আমিও গম নাপাওঁ বা কোনেও গম নাপায় কি প্ৰশ্ন আহিব তথাপিতো আমি কমন হিচাপে দিব চেষ্টা কৰিছো এনেকুৱা প্ৰশ্ন আহিব বুলি সো সেই কাৰণে তোমালোকে এইগিটাটো চাবাই লগতে তোমালোকৰ নিজৰ টেক্সট বুকখন অলপ ভালদৰে চাবা তেতিয়া হলে তোমালোকে ধুনীয়াকে কোৱালিফাইড হৈ যাব পাৰিবা এতিয়া এইগিটাও কিন্তু চাব লাগিব ঠিক আছে এনেকুৱা প্ৰশ্ন কিন্তু চাব লাগিব এনেকুৱা প্ৰশ্ন আগে পিছে অহা দেখা যায় এতিয়া প্ৰথম প্ৰশ্নটো 1 নম্বৰ চতুৰ্ভুজ চাৰিটা কোণৰ সমষ্টি ছাত্ৰ ছাত্ৰীসকল মই 1 মিনিট তোমালোকৰ পৰা সময় লৈছো এটা ভাল খবৰ বুলি ক'ব বিচাৰো যিসকল ছাত্ৰ ছাত্ৰী দুখীয়া বা মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰী পইচাৰ অসুবিধা বা যিসকল ছাত্ৰ ছাত্ৰী ঘৰৰ ওচৰত টিউচনৰ ব্যৱস্থা নাই বা যিসকল ছাত্ৰ ছাত্ৰীয়ে বাহিৰ ফ্ৰেণ্ডৰ লগত পঢ়ি মানে বুজি নাপায় বা বিভিন্ন অসুবিধা থাকে টিউচনত যোৱাৰ কাৰণে তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা বা প্ৰায় ছাত্ৰ ছাত্ৰীৰ কাৰণে সুবিধা কাৰণ ঘৰতে বহি সেই শিক্ষাখিনি লাভ কৰিব পাৰিবা জাস্ট মোবাইলটো হলে হ'ল মাত্ৰ 99 টকাত মাহিলী লাভ কৰিব পাৰিবা এই শিক্ষা আৰু যদি এবছৰৰ কাৰণে একেবাৰে ল'ব বিচাৰে তেতিয়া হলে 999 টকাতে মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ আটাইখিনি লাইভ ক্লাছৰ জৰিয়তে পঢ়িব পাৰিবা 6 ৰ পৰা 10 লৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে লগতে নোটছ বিলাকো আৰু এক্সট্ৰা কিনাৰ প্ৰয়োজন নাই আমি এমসিকিউ ওয়াইজ বা সম্পূৰ্ণ নোটছ দি দিম আৰু এক্সাম বিলাক আমি মাজে মাজে পাতি থাকিম যাতে ষ্টুডেন্ট খিনিয়ে গম পায় কিমান আগবাঢ়িছে আৰু এক্সাম বিলাক আমি প্ৰাইচৰ ব্যৱস্থাও কৰো যাতে ছাত্ৰ ছাত্ৰীৰ মাজত এটা কম্পিটিশন হয় এতিয়া আমি যেটো তোমালোকৰ হোৱাটসএপ নাম্বাৰ দেখা পাইছে এই নাম্বাৰটো এসএমএস কৰি জয়েন হোৱা হলে তোমালোকে আটাইখিনি সুবিধা লাভ কৰিব পাৰিবা এতিয়া প্ৰথম প্ৰশ্নটো আছে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি ইয়াত কিমান হ'ব এনসাৰটো 360 ডিগ্ৰী হ'ব ঠিক আছে চতুৰ্ভুজ বুলি কলে গমে পাইছে তোমালোকে বৰ্গৰ প্ৰতিটো কোণৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী হয় নহয় টোটাল যে 360 ডিগ্ৰী হয় এনেকুৱা যে বৰ্গটো এটাত কিমান ডিগ্ৰী থাকিব 90 ডিগ্ৰী থাকিব মেইনলি বৰ্গৰ ক্ষেত্ৰত এনেকুৱা দেই বৰ্গৰ ক্ষেত্ৰত মানে প্ৰতিটো কোণ সমান হয় ঠিক আছে প্ৰতিটো কোণ আৰু প্ৰতিটো বাহু সমান গতে বৰ্গৰ প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী -1 ৰ গুণাত্মক বিপৰীত কি হ'ব ইয়াত +1 হ'ব ঠিক আছে -1 বিপৰীত হৈছে +1 হ'ব আৰু -1 যোগাত্মক বিপৰীতটো কিন্তু +1 হ'ব ঠিক আছে নেক্সট চোৱা ইয়াৰ এনসাৰ তাক দিয়ে আছে নেক্সট হল 2/3 প্ৰতিক্ৰম কিমান প্ৰতিক্ৰম মানে সংখ্যাটো ওলটি যায় গতে 2/3 মানে 3/, এনেকুৱা 2/3 মানে কি হ'ব 3/2 হ'ব প্ৰতিক্ৰমটো চাবা 1 ৰ পৰা 2 লৈ কিমানটা পূৰ্ণ বৰ্গ সংখ্যা আছে এটা আমি চাও যদি চাও 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 এনেকুৱাকে চালে তোমালোকে 14টা পাবা ঠিক আছে 4347 সংখ্যাটো পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি আমি 4347 টো যদি আমি এনেকুৱা কৰো ঠিক আছে আমি যদি প্ৰথম 7 আছে কি হেৰে যাব গোটেইটা যোগ কৰি দিয়া 4 3 7 7 4 11 7 মানে এই গোটেইটা যোগ কৰি যদি 3 ৰে হৰণ যায় গোটেই সংখ্যাটো 3 ৰে হৰণ যাব গতে তোমালোকে এই বৰ্গমূল কৰা সংখ্যা কম্পন হনে মৌলিক উৎপাদক বিশ্লেষণ 3 ৰে যাব চাগে এটো 7 4 কিমান হল 11 12 13 14 14 15 16 17 18 18 3 ৰে যায় হয় নহয় মই এক লাইন কৈ দিছো বাৰু তোমালোকে যিসকল অলপমান প্ৰবলেম আছে মই কৈ দিছো এক লাইন 3 ৰে কেইবাৰ যাব 4 একবাৰ যাব 3 1 গুণ 3 13 হল 13 কিমান যাব 3 2 গুণ 6 3 2 গুণ 9 3 4 গুণ 12 3 4 গুণ 12 হয়নে 1 ৰ লাকো 14 হল 3 7 3 5 গুণ 15 3 4 গুণ আকৌ 12 হ'ব ঠিক আছে 12 হতে 13 14 2 ৰ 27 হল 3 9 গুণ 27 এনেকুৱা আকৌ যাব আকৌ হৰণ কৰিবা আৰু শেষত কি হ'ব এটা সংখ্যা ৰব সেই সংখ্যাটোৱে মানে সেই সংখ্যাবোৰৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হেতু হ'ব 7 টো ৰব 7 হ'ব ইয়াৰ এনসাৰ মই এটা আৰু বুজাই থকা নাই কাইলৈ পৰীক্ষা আৰু ইয়াত যদি বিশ্লেষণ ভাবে কৰিব যাও
তেতিয়া অসুবিধা হ'ব হয় নে নহয় আমি ইতিমধ্যে এইবিলাক ক্লাছ কৰিছোৱে যিসকল আমাৰ ক্লাছত আছিল তেওঁলোকে গম পায় এইবাৰ জইন হোৱা ধুনীয়াকে বুজি পাবা চিন্তাই কৰিব নালাগে তোমালোকে ক'ব নালাগে যে মোৰ পইচাৰ কেইটা বা 99 টকাই হওক বা বছৰত 999 টকা কেতিয়াও ক'ব নালাগে মোৰ পইচা কেইটা এনাই গ'ল কাৰণ আমি যিমানখিনি হেল্প কৰোঁ বা যিখিনি নোটছ দিওঁ বা ক্লাছ কৰোঁ কোনেও ক'ব নোৱাৰে নেক্সট হ'ল 7 নম্বৰ 23ৰ হনকৰ 23 যিটো আছে 23ৰ হনকৰ হন এককৰ স্থানটো কি হ'ব হন মানে 3 পূৰণ কৰিবা কিমান পাবা 27 পাবা মানে হনকৰ একক মানে 3টো 3 বাৰ পূৰণ কৰিবা 3 3 গুণ 9 9 3 27 গতিকে 27ৰ একক স্থান কি আছে 7 আছে গতিকে চি হ'ব ইয়াৰ শুদ্ধ উত্তৰ তলত কোনটো সংখ্যা পূৰ্ণ হন ইয়াত যদি আমি চাওঁ তেতিয়া 216টো কৰি চাবা পূৰ্ণ হন কৰি চালে তোমালোকে গম পাবা হা তলৰ কোনটো পূৰ্ণ হন নহয় ইয়াত নহয় বুলি কৈছে বাকী কেইটা হয় 216 হয় এইমাত্ৰ পালোৱে তাৰপিছত 125টো হয় 5 3টা পূৰণ কৰিলে 125 7 3টা পূৰণ কৰিলে 343 216টো 4 বা এনেকুৱা কিবা এটা 4 মান কৰিলে 4 নহয় 6 মান কৰিলে হ'ব চাগে চাবাচোন কৰি গতিকে নহয় কোনটো এইটো 567 নহয় নেক্সট হ'ল এইটো দিয়া আছে 100,000 দিয়া আছে কিউব দিয়া আছে নহয় গতিকে এইটো কি হ'ব 1000 মানে এনেকুৱা আৰু কেইটা মই কৰিয়ে দিছো বাৰু এইটো 2ৰে 1000 কিমান হ'ব 500 হ'ব 2ৰে 500 250 হ'ব তাৰপিছত 2ৰে যাব আকৌ শূন্য থাকিলে শেষত 25ক 2ৰে 2 একবাৰ যাব 5ক 2 2 গুণ 4 10 হ'ল 2 5 গুণ 10 125 হ'ল 5 দি 25 125ক 25 বাৰ যাব আকৌ 5 দি 25ক 5 বাৰ যাব গতিকে 5 3টা হ'ল কি আছে আমাক কি কৈছে মানটো উলিয়াব আছে কিউব দি আছে 2 3টা হ'ল গতিকে এই 3টাৰ পৰা এটা ল'বা ইয়াৰ পৰা এটা ল'বা 2 আৰু ইয়াৰ পৰা এটা 5 ল'বা 2 5 গুণ 10 ছাত্ৰ-ছাত্ৰীসকল কনচেপ্ট দিবৰ কাৰণে মই ইমান চেষ্টা কৰা নাই কাৰণ কাইলৈ পৰীক্ষা ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব হা আমি লাইভ ক্লাছত জইন হ'লে এইবিলাক পঢ়াম বাৰু আৰু সময় আগত থাকিলে মই পঢ়াই দিলো হয় বাৰু কিন্তু সময় গমেই নাপালো তোমালোকে পৰীক্ষা গম মানে তোমালোকৰ পৰীক্ষা দি আছে কাৰণে এইবিলাকৰ প্ৰতি মই ভিডিঅ'ও দিয়া নাই নেক্সট আছে ইয়াত 20 কি আছে যিটো 27 কিউব আছে এনেকুৱাকে ইয়াত কি হ'ব ইয়াত 27ক মানে যদি আমি কৰো চোৱা 27ক কেইবাৰ যাব 27ক কৰাচোন কি যাব 3ৰে যাব 3 9 গুণ 27 আকৌ 3ৰে 3 3 গুণ 7 এই 3 এটা ল'বা এনেকুৱাকে থাকিলে 3 এটা ল'বা আকৌ 64 4 হ'ব হা কৰি চালে গম পাবা আৰু 125 মানে 5 3টাৰ এটা ল'বা 4 3টা পূৰণ কৰিলে 64 পাবা 5 3টা পূৰণ কৰিলে 125 পাবা 3টাৰে এটা এটা ল'বা তেতিয়া আমি এই যিটো ওপৰত থকা কিউব চিনটো সেইটো নোহোৱা হৈ যাব ঠিক আছে হন চিনটো নোহোৱা হৈ যাব এতিয়া চোৱা 3 4 7 7 5 12 গতিকে এনসাৰটো হ'ব 12 ঠিক আছে যিসকল আগৰ পৰা পঢ়ি আছিলা তোমালোকে গমে পোৱা নেক্সট হ'ল 135 আৰু 225ৰ গসাউ উলিওৱা ঠিক আছে মানে HCF উলিয়াব দিছে HCF তোমালোকে জানা হয় নে নহয় গতিকে এনসাৰটো কৰিলে তোমালোকে পাবা ইয়াত 45 পাবা ঠিক আছে নেক্সট হৈছে এবাৰ লসাগু আৰু যেতিয়া গসাউ দিয়া আছে আমাক লসাগু আৰু সংখ্যা দুটা দিয়া আছে কিন্তু গসাউ উলিয়াব লাগে সো আমি এটা নিয়ম পাইছিলো LCM ইনটু HCF আৰু সংখ্যা দুটাৰ পূৰণফল আছিল সংখ্যা দুটাৰ পূৰণফল এটা ফৰ্মুলাই আছে এতিয়া LCM কিমান দি আছে আমাক 182 দি আছে আৰু HCF টো উলিয়াব লাগে মানে গসাউ উলিয়াব লাগে ইজুগাল সংখ্যা দুটাৰ পূৰণফল কিমান আছে 91 ইনটু 26 পূৰণ কৰিব লাগিব তাৰপিছত HCF টো এফালে ৰাখিবা তাৰপিছত 91 ইনটু 26 ডিভাইড বাই 182 কৰিলে তোমালোকে এনসাৰটো পাবা আৰু এনসাৰটো যদি আমি কৰি চাও তেতিয়া হলে আমি পাইছো এনসাৰ কোনটো 13 পাবা তোমালোকে 13 পাইছো ঠিক আছে হৰণ কৰাৰ পিছত 13 পাবা অৰ্থাৎ 13 পাবা নেক্সট হ'ল √7 এটা কি সংখ্যা যিবিলাক সংখ্যা মৌলিক সংখ্যা আছে 2 হওক বা 3 হওক বা 7 হওক বা 5 হওক মানে যিবিলাক মৌলিক সংখ্যা জানানে যিবিলাক সংখ্যা উৎপাদক 1 আৰু সংখ্যাটো নিজে তেনেকুৱা সংখ্যাৰ ওপৰত যদি এই √ভাৰ থাকে তেতিয়া হলে সংখ্যাটো সদায় কি হয় পৰিমেয় হ'ব না অপৰিমেয় হয় ঠিক আছে গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল এইকেইটা এই 14টা প্ৰশ্ন আলোচনা কৰিলো 14টা বুলি নহয় এনেকুৱা প্ৰশ্ন চাবৰ কাৰণেহে মই দিছো এনেকুৱা প্ৰশ্ন চাবা তোমালোকৰ পৰীক্ষাত এইকেইটা বুলি নহয় আৰু মই ভিডিঅ' দি দিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া হলে ভাল হ'ব ঠিক আছে
এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে যিকোনো পৰীক্ষাবিলাক, এইটো পৰীক্ষা নে বহুতে এতিয়া সোধে ছাৰ এইটো পৰীক্ষা গমে নাপায় বা বিভিন্ন ধৰণৰ পৰীক্ষাবিলাক গম নাপায়, কিন্তু আমি এই চেনেলৰ জৰিয়তে যিকোনো পৰীক্ষাৰ ইনফৰমেশ্যনবিলাক দি দিওঁ। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেতিয়াহ'লে ষ্টুডেণ্ট বেছি হ'লে আমি দিও ভাল লাগে ভিউজ আহিলে, হয় নে নহয়? গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লাইকো কৰিবা। বাই।